আছিলে ইস্যু আছিলে বহুতখিনি আমি ৰিজল্ভ কৰিলোঁ NSMৰ এমপ্লয়ীখিনিৰ বেছিভাগে দাবী আমি কিছু প্ৰকাৰে মানি লৈছোঁ আৰু অহা দিনবোৰত আৰু কি কৰিব লাগে চিন্তা ট্ৰমা চেণ্টাৰ কংগ্ৰেছে বনাইছিল ঠিকে আছে কিন্তু ট্ৰমা চেণ্টাৰ তেনেকৈ নচলে ট্ৰমা চেণ্টাৰ এটা চলিব হ'লে তাত ট্ৰমা এক্সপাৰ্ট ডক্টৰ লাগিব যিটো ডক্টৰ অসমত ইমান নাই আমাৰ তাত ঠাই বিশেষে আমি দিব পাৰিছোঁ অহা দিনবোৰত ডক্টৰ যেতিয়া আহিব গোটেই নেশ্যনেল হাইৱেৰ ওপৰতে আমাৰ 50 কিলোমিটাৰ 100 কিলোমিটাৰ দূৰে দূৰে ট্ৰমা চেণ্টাৰ বনোৱা আমাৰ পৰিকল্পনাত আছে অহা 5 বছৰ ইয়াৰ ওপৰত আমি কাম কৰিম ডক্টৰ পোৱাৰ লগে লগে এইবিলাক আমি আৰম্ভ কৰি দিম পইচাৰ অভাৱ নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ